নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আমাৰ আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ যিটো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটো আছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। কিছুমান MCQ তোমালোকে গমেই পাইছা যে আমাৰ পৰীক্ষাবোৰৰ যিটো নতুন পেটাৰ্ণ হয় তাত MCQ বহুতেই বেছি আহে, 20টা বা 25টাটো MCQ আহিব, ঠিক আছে। তো তাৰ ওপৰতে নিৰ্ভৰ কৰি যদি চাওঁ, যিবোৰ MCQ হয় তাৰ ষ্টাইলো অকণমান চেঞ্জ কৰিছে। তো গতিকে তাৰে কিছুমান আভাসৰ কাৰণে আমি 20টামান প্ৰশ্ন কৰিম আজি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ওপৰত, ঠিক আছে। আৰু এই প্ৰশ্নকেইটা হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যি কাউন্সিল আছে, ছায়েন্সৰ কাউন্সিল, তাৰ পৰা প্ৰদান কৰা প্ৰশ্ন হয়। তো গতিকে তোমালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তোমালোকৰ হাতত যদি ইয়াৰ PDF ফাইলটো থাকে যে কাউন্সিলৰ পৰা যিটো দিয়ে, তো সেইটো মোক শ্বেয়াৰ কৰিব পাৰা মোৰ জিমেইলত। তো তাৰপিছত মই ডিছকাছ কৰি দিম, ঠিক আছে। তো এইটো হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ। তো প্ৰথম যিটো প্ৰশ্ন দিছে সেইটো চোৱা। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো দাপোনৰ অংগ নহয়। চোৱা, আমি সকলোৱে জানো যেতিয়া আমাৰ হাতত এটা দাপোন থাকে ন, ধৰি লোৱা এখন যদি দাপোন হয়, তো এইডাল হ'ব আমাৰ মুখ্য অক্ষ। যদি এডাল মুখ্য অক্ষ হয়, এইখিনি থাকে আমাৰ P। তো Pটো হৈছে আমাৰ দাপোনৰ এটা অংগ। বাকী ইফালে থাকে F থাকে মানে ফ'কাছ, ইয়াত থাকে C থাকে। তো এইবোৰ দাপোনৰ অংগ নহয়, ঠিক আছে। দাপোনৰ লগত জড়িত হয় কিন্তু দাপোনৰ অংগ নহয়। তো দাপোনৰ অংগৰ কাৰণে আমাৰ হ'ব কি এনচাৰ? আমাৰ এনচাৰ হ'ব কেৱল C হ'ব। C অৰ্থাৎ কি হ'ব? আমাৰ মেৰু হ'ব, ঠিক আছে। তো আমাৰ এনচাৰ কি হ'ব? মেৰু হ'ব। তাৰপিছত চোৱা, তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো, অৱতল দাপোন এখনৰ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। তো সেই প্ৰতিবিম্বটো আকাৰ হ'ব কি? এতিয়া প্ৰথম আমি চাব লাগিব আমাৰ যিবোৰ চিত্ৰ আছিলে অৱতল দাপোনৰ বাবে, সেই চিত্ৰবোৰ আমি চাব লাগিব, ঠিক আছে। তো তাৰ ভিতৰত যদি চাওঁ, অৱতলৰ এটা চিত্ৰ আছিলে য'ত আমাৰ প্ৰতিবিম্বটো কি হয়? অসৎ আৰু থিয় হয়। তাত এটাই এনেকুৱা চিত্ৰ আছে য'ত প্ৰতিবিম্বটো কি হয়? অসৎ হয় আৰু থিয় হয়। বাকীবোৰত প্ৰতিবিম্ববোৰ কেনেকুৱা হয়? সৎ হয়। তো এতিয়া কেনেকুৱা আছিলে চোৱা, এনেকুৱা যদি এইখন হ'ব আমাৰ অৱতল দাপোন, ঠিক আছে। তো এইফালে যদি আমি এনেকৈ দিওঁ, এইফালে মানে পোহৰ ৰশ্মি কি হ'ব নোৱাৰে? প্ৰতিফলিত হ'ব নোৱাৰে। তো এইডাল যদি আমাৰ মুখ্য অক্ষ হয়, তেতিয়াহ'লে ফ'কাছটো হ'ল আমাৰ এইটো। তো লক্ষ্য বস্তু যদি আমি ইয়াত ৰাখোঁ, তেতিয়াহ'লে এটা চাবা, তোমালোকৰ কিতাপত চাবা, পিছৰ ফালে এটা প্ৰতিবিম্ব গঠন হয়। পিছৰ ফালে এটা প্ৰতিবিম্ব গঠন হয়। এনেকুৱাকৈ আছিলে, এনেকুৱাকৈ আমি জইন কৰিছিলোঁ যে, যদি মনত আছে তোমালোকৰ, এই যে এনেকুৱা এটা চিত্ৰ আছিল ন আমাৰ। তো সেই চিত্ৰটো চাই এনচাৰটো দিব লাগিব। তো ইয়াৰ উত্তৰ কি হ'ব? আকাৰটো কেনেকুৱা হ'ব? ডাঙৰ হ'ব। লক্ষ্য বস্তু যদি এইটো হয় তোমালোকৰ প্ৰতিবিম্ব হ'ব, এইটো প্ৰতিবিম্বটো ডাঙৰ হ'ব। তো ডাঙৰ প্ৰতিবিম্ব হ'লে তাক আমি কি আখৰে বুজাওঁ? বিবৰ্ধিত আখৰে বুজাওঁ, ঠিক আছে। তো এনচাৰ হ'ব আমাৰ C অৰ্থাৎ বিবৰ্ধিত। তাৰপিছত আহিলে 3 নম্বৰ, 4টা মাধ্যম X, Y, M, Nত পোহৰৰ দ্ৰুতি ক্ৰমে 4.3 × 10 এনেকৈ দিয়া আছে, ঠিক আছে। তোমালোকে চাই ল'বা এই গোটেইকেইটা। তো ইয়াত যদি তোমালোকে চোৱা, কোনটো মাধ্যমত আলোকীভাৱে লঘুতৰ? এতিয়া চোৱা, মাধ্যম আমি 2 প্ৰকাৰৰ পাওঁ। এটা হৈছে লঘুতৰ মাধ্যম, এটা হৈছে ঘনতৰ মাধ্যম। লঘুতৰ মাধ্যম হৈছে যিবোৰ পাতল হয়, ঘনতৰ মাধ্যম হৈছে যিবোৰ ডাঠ হয়। তোমালোকে নিজে আইডিয়া কৰি কোৱা, লঘুতৰ মাধ্যমত কোনো এটা বস্তুৰ দ্ৰুতি কি হ'ব? নিশ্চয় বেছি হ'ব। আৰু ঘনতৰ মাধ্যম এটাত কি হ'ব? তাৰ দ্ৰুতিটো কি হ'ব? নিশ্চয়কৈ কম হ'ব। এতিয়া আমাক সুধিছে কোনটো আলোকিক ঘনত্ব হয়। তো ইয়াত যিকেইটা আমাৰ বেগ দিয়া আছে বা দ্ৰুতি দিয়া আছে, সিহঁতৰ ভিতৰত চোৱা আটাইতকৈ বেছি দ্ৰুতি কাৰ হয়? তো বেছি দ্ৰুতি যাৰ হ'ব সেইটোৱে হ'ব আমাৰ এনচাৰ। তো ইয়াত যদি তোমালোকে চোৱা, এই দুটা আছে 10⁶, এইটো আছে 10⁶। তো এই দুটা হ'বই নোৱাৰে। তো হ'লে কি হ'ব? 10⁷ আৰু 10⁷ ভিতৰতে হ'ব লাগিব। তো ইয়াতটো আছে 4.3, ইয়াত আছে 4.35। ডেট মিনছ ডাঙৰ কোনটো হয়? ডাঙৰ হয় আমাৰ এইটো 4.35 × 10⁷। তো গতিকে এনচাৰ এইটো আমাৰ কোনটো মাধ্যম হয়? N মাধ্যম হয়। তো এনচাৰটো আমাৰ কি হ'ব? N হ'ব, ঠিক আছে। তাৰপিছত এনে 4 নম্বৰ প্ৰশ্নটো, 4 নম্বৰত কৈছে কি লক্ষ্য বস্তুৰ যিকোনো অৱস্থানৰ বাবে সদায় অসৎ, থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে, ঠিক আছে। তো অসৎ আৰু থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰিবৰ কাৰণে তো তোমালোকে যদি চোৱা, ইয়াৰ এনচাৰটো হ'ব এই প্ৰশ্নটো অকণমান যদি আমি চাওঁ, উত্তল লেন্সৰ কাৰণেও যদি তোমালোকে চোৱা ন, তো উত্তল লেন্সটো কি হয়? নৰ্মেলি আমি অসতেই পাওঁ প্ৰতিবিম্বটো, থিয় পাওঁ আৰু সংকুচিত পাওঁ। তো সেইটো ফালৰ পৰা চাবলৈ গ'লেতো উত্তল লেন্সটো হ'ব লাগিছিলে, কিন্তু ইয়াত D দিয়া হৈছে।
হয়তো এনচাৰটো কিবা এটা গণ্ডগোল হৈ আছে, কাৰণ তোমালোকে কিতাপৰ যদি চিত্ৰবোৰ চোৱা তাত দেখা পাবা উত্তল লেন্সৰ কি কৰে, আমাৰ অসঠিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। ঠিক আছে, তো গতিকে এইটো বাদ দিয়া অকণমান। তাৰপিছত আহিলে 5 নম্বৰটো, গোলাকাৰ লেন্সৰ মুখ্য ফ'কাছ হৈছে। ইয়াত প্ৰশ্নটোৰ পৰা তোমালোকে একো গম নাপাবা, তলত তোমালোকৰ 4টা ষ্টেটমেণ্ট দিয়া হৈ আছে, 4টা কথা কোৱা হৈ আছে। তো এইকেইটা প্ৰশ্ন পঢ়িব লাগিব, এইখিনি কথা আমি পঢ়িব লাগিব। তো ইয়াত কৈছে কি, প্ৰতিসৰণৰ পাছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুলৈ অভিসাৰী হয়। প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুলৈ অভিসাৰী হয়। প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে। প্ৰতিফলনৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে। প্ৰতিফলনৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুৰ মাজেদি যায়। তো ওপৰৰ উক্তিবোৰ কোনটো শুদ্ধ, কোনকেইটা শুদ্ধ আমাক সুধিছে। ঠিক আছে, তো এতিয়া যদি চাওঁ লেন্স এখন যদি আমি আঁকো, এইখন যদি আমাৰ লেন্স হয়, ইয়াত আমাৰ ফ'কাছ থাকে এইফালে। ঠিক আছে, এইটো হৈছে আমাৰ ফ'কাছ। তো পোহৰ যাব এনেকুৱাকৈ, পোহৰ যায় কাৰ মাজেৰে পাৰ হয়, সদায় ফ'কাছৰ মাজেৰে পাৰ হয়। ঠিক আছে, তো গতিকে এইটো আমি কি ক'ব লাগিব যে পোহৰ ৰশ্মি যোৱাৰ পিছত অভিসাৰী গতি কি হয়, ফ'কাছৰ মাজেৰে পাৰ হয়। ঠিক আছে, এতিয়া অভিসাৰী হোৱা মানে কি হয়, যদিহে কাষ চাপি যায় তো সেইটোক অভিসাৰী বুলি কোৱা হয়, আৰু যদিহে বহলি যায় তো তাক কি কোৱা হয়, অপসাৰী বোলা হয়। তো যদিহে পোহৰ ৰশ্মিটো আমি এইফালৰ পৰা যোৱা বুলি কওঁ, তেতিয়াহ'লে কি হ'ব, পোহৰ ৰশ্মিটো যদি আমি এনেকৈ যোৱা বুলি কওঁ, তেতিয়াহ'লে তাক আমি অভিসাৰী হৈছে বুলি ক'ম। আকৌ যদি এইখিনিৰ পৰা যদি আমি চাওঁ, ধৰি লোৱা এইখিনিত এটা মানুহ আছে, তো এইখিনিৰ পৰা যদি আমি চাওঁ, পোহৰটো কি হৈছে, বহলি যোৱা নিচিনা লাগিব। ঠিক আছে, তো এনচাৰটো কি হ'ব, প্ৰতিসৰণ ঘটাৰ পিছত অভিসাৰী হ'ব আৰু এটা বিন্দুৰ পৰা অপসাৰী যেন লাগিব। ঠিক আছে, তো প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ, যদি 1 নম্বৰৰ অপশ্যনটো যদি আমি চাওঁ, প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুলৈ অভিসাৰী হয় সেইটো হৈছে ফ'কাছ, আৰু প্ৰতিসৰণৰ পিছত ৰশ্মিসমূহ মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে। তো 2 নম্বৰ অপশ্যনটো হ'ব। তো ইয়াত 1 আৰু 2টো সত্য হ'ব, কাৰণ লেন্সত প্ৰতিফলন ঘটিবই নোৱাৰে। তো সেইফালৰ পৰা যদি চোৱা 3 নম্বৰ অপশ্যনটো এনেই ভুল হ'ব, আৰু 4 নম্বৰ অপশ্যনটো কি হ'ব, এনেই ভুল হ'ব, কাৰণ তাত প্ৰতিফলনৰ কথা কৈছে। ঠিক আছে, যদিহে তোমালোকে নাজানাও তো কি চাবা, কিহৰ কথা কৈছে, লেন্সৰ কথা কৈছে। তো লেন্সত সদায় কি হয়, অভিসাৰী হয়। লেন্সত সদায় কি হয়, প্ৰতিসৰণ ঘটে, তাত প্ৰতিফলন ঘটিবই নোৱাৰে। তো গতিকে 3 আৰু 4 অপশ্যনটো এনেই ভুল হ'ব। তো বাকী থাকি যাব 1 আৰু 2। তো এনচাৰ শুদ্ধ হ'ব কোনটো, ডি অপশ্যন। তাৰপিছত আহিলে 6 নম্বৰ প্ৰশ্নটো, গোলাকাৰ লেন্স এখনৰ প্ৰতিবিম্ব সৎ আৰু ওলোটা সেই প্ৰতিবিম্ব উচ্চতা ঋণাত্মক হ'ব, বিবৰ্ধন ঋণাত্মক হ'ব, প্ৰতিবিম্ব দূৰত্ব ঋণাত্মক হ'ব, ফ'কাছ দৈৰ্ঘ্য লক্ষ্যবস্তু দূৰতকৈ বেছি হ'ব নোৱাৰিব। তো ইয়াত যদি চোৱা তোমালোকৰ অপশ্যন কোনটো শুদ্ধ হ'ব, চি নম্বৰটো শুদ্ধ হ'ব। তো গতিকে এইটো চাই ল'বা, কিতাপতে আছে, চালে বুজি পাবা। এতিয়া যি কৈছে তো সেইখিনি এবাৰ চেক কৰি ল'বা। ঠিক আছে, কাৰণ স্ক্ৰীণ ৰেকৰ্ডিঙত ইমান কৈ থাকিবলৈ অলপ প্ৰব্লেম হয়। তো 7 নম্বৰটো চাবা, কম ক্ষমতাৰ লেন্স এখনে বেছি ক্ষমতাৰ লেন্স এখনতকৈ পোহৰ ৰশ্মিক কি কৰিব পাৰে। চোৱা, ক্ষমতা, তো সদায় জানিবা লেন্স এখনৰ ক্ষমতাৰ অৰ্থ কি হৈছে, যদি এইখন লেন্স হয় তো পোহৰ ৰশ্মি এটা যেতিয়া যাব, সেই পোহৰ ৰশ্মিটো লেন্সত কি হৈ যায়, বেকা হৈ পেলাই এটা বিন্দুলৈ গুচি যায়। তো ক্ষমতা মানে হৈছে কি, লেন্স এখনে কোনো এটা পোহৰ ৰশ্মিক কিমান পৰিমাণে বেকা কৰিব পাৰে বা কিমান পৰিমাণে অভিসাৰী কৰিব পাৰে। ঠিক আছে, তো তাৰ ভিতৰত যদি আমি অপশ্যন চাওঁ, ইয়াত কোনটো শুদ্ধ হ'ব, বি নাম্বাৰটো শুদ্ধ হ'ব। যেনে 2 আৰু বিত কি আছে চোৱা, 2 আৰু 4। তো এতিয়া চোৱা 2ত কি কৈছে, 2ত আমাক কৈছে আলোক কেন্দ্ৰৰ ওচৰলৈ সৰু কোণত অভিসাৰী হয়। মানে কম ক্ষমতাৰ লেন্স এখনে বেছি ক্ষমতাৰ লেন্স এখনতকৈ পোহৰ ৰশ্মিক, কম ক্ষমতাৰ লেন্স এখনে বেছি ক্ষমতাৰ লেন্স এখনতকৈ পোহৰ ৰশ্মিক আলোক কেন্দ্ৰৰ ওচৰলৈ সৰু কোণত অভিসাৰী কৰে। চ' এতিয়া কোণৰ কথাটো যে ক'লে তাৰ অৰ্থ কি, মানে ধৰি লোৱা এইখন হৈছে আমাৰ লেন্স, তো যদিহে চোৱা, যদি কমকৈ বেকা কৰে, পোহৰটো এনেকুৱাকৈ গুচি যাব। তো ইয়াত যিটো কোণ উৎপন্ন কৰিব, সেই কোণটো কি হ'ব, ডাঙৰ হ'ব। ঠিক আছে, মানে যদিহে লেন্সৰ ক্ষমতা কম হয় তো উৎপন্ন কৰা কোণটো ডাঙৰ হ'ব, আৰু যদিহে লেন্সখনৰ কি হয়, ক্ষমতা বেছি হয় তো বেছিকৈ বেকা কৰিব। বেছিকৈ বেকা কৰিলে তোমালোকৰ যিটো কোণ উৎপন্ন হ'ব, সেই কোণৰ পৰিমাণটো কি হৈ যাব, কমি যাব। তো গতিকে যিখনৰ বেছি ক্ষমতা হ'ব সি উৎপন্ন কৰা কোণটো বেছি হ'ব, যিখনৰ ক্ষমতা বেছি হ'ব তাৰ উৎপন্ন কৰা কোণটো কম হ'ব, আৰু যাৰ ক্ষমতা কম হ'ব সি উৎপন্ন কৰা কোণটো কি হ'ব, বেছি হ'ব। ঠিক আছে, তো গতিকে 2 নম্বৰটো হ'ব আলোক কেন্দ্ৰৰ ওচৰলৈ সৰু কোণত অভিসাৰী কৰে।
তাৰ পাৰিলে 4 নম্বৰটো কম অপসাৰিত কৰে। তো ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব। তাৰপিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰটো যদি চোৱা, যদি আপতন কোণ আই প্ৰতিসৰণ কোণ আৰ হয় তেন্তে পোহৰ প্ৰতিসৰণৰ নিয়ম অনুসৰি। তোমালোকে যেতিয়া পোহৰ প্ৰতিসৰণৰ নিয়মকেইটা বা ধৰ্মকেইটা পঢ়িবা তেতিয়া তোমালোকে পাবা যে চাইন আই ডিভাইডেড বাই চাইন আৰ সমান ধ্ৰুৱক হয়। তো এইটো হৈছে আমাৰ প্ৰতিসৰণাংক হিচাপ কৰাৰ এটা ফৰ্মুলা হয়। তো ধৰি লোৱা এইখন যদি আমাৰ পৃষ্ঠ হয়, পোহৰ আহি এনেকুৱাকৈ যদি ওলাই যায়, এইখিনি যদি আমাৰ অবিলম্ব থাকে, তো এই কোণটো হয় আই, এই কোণটো হয় আৰ। তো ইহঁতক যেতিয়া হৰণ কৰি দিবা ন, তেতিয়া প্ৰতিসৰণাংক পাবা। প্ৰতিসৰণাংক মানে কিমান কোণত কি হৈছে, অভিলম্বৰ কাষ চাপি গৈছে বা প্ৰতিসৰণ ঘটিছে। তো গতিকে চাইন আই ডিভাইডেড বাই চাইন আৰৰ পৰা আমি কি গম পাব পাৰোঁ, প্ৰতিসৰণাংক গম পাব পাৰোঁ। তো অপশ্যন এ আমাৰ শুদ্ধ হ'ব। তাৰপিছত আহিলে 9 নম্বৰ, তলৰ কোনটো চিত্ৰ শুদ্ধ। তো এইটো তোমালোকে চায়ে ক'ব পাৰিবা। ইয়াত যিহেতু তোমালোকক দুটা মাধ্যম দিছে, তো প্ৰথম যিটো মাধ্যম হয় সেইটো বায়ু হয়, ছেকেণ্ড মাধ্যমটো হৈছে কি তোমালোকৰ পানী। মানে বায়ুৰ পৰা পানীলৈ পোহৰ আহিছে, অৰ্থাৎ বায়ু হৈছে লঘু, পানী হৈছে ঘন। তো লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যেতিয়া পোহৰ আহিব তেতিয়া কি হ'ব, অভিলম্বৰ কাষ চাপি যাব। তো তোমালোকে যদি এই প্ৰথম চিত্ৰটো চোৱা, অভিলম্বৰ পৰা আঁতৰি গৈছে, তো এইটো নহয়। ইয়াত চোৱা অভিলম্বৰ কাষ চাপি গৈছে, ইয়াত যিটো দিশত আহিছে সেইটো দিশতে গৈছে। এইটোতো নহয়, এইটো তোমালোকৰ প্ৰতিফলনৰ চিত্ৰ। তো এইটোতো ডাইৰেক্ট ভুল, এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। তো এনচাৰ কোনটো হ'ব, এইটো হ'ব তোমালোকৰ। তো এনচাৰ হ'ব তোমালোকৰ বি। তাৰপিছত আৰু আমি এটা প্ৰশ্ন কৰিম ইয়াত 10 নম্বৰটো। বাকী আৰু 10টা প্ৰশ্ন আছে এই চেপ্টাৰটোত, ইয়াৰ পিছৰ এটা ভিডিঅ'ত কৰিম। তো ইয়াত যদি চোৱা 10 নম্বৰটোত আমাক কৈছে কি, তলৰ কোনটো চিত্ৰই অৱতল দাপোন এখনৰ সন্মুখত ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠনক চিহ্নিত কৰে। তো ইয়াত আমাক কৈছে যে লক্ষ্যবস্তুটো তোমালোকৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণত ক'ত আছে বুলি সুধিছে। চোৱা ইয়াত যদি চোৱা, ইয়াত যিটো লক্ষ্যবস্তু আছে এইটো ক'ত আছে, ইয়াত আছে চি, আৰু ইফালে এইটো হ'ল চি, ইফালে আছে অসীমত আছে। অসীম আৰু চিৰ মাজত ইয়াত লক্ষ্যবস্তু আছে। ইয়াত যদি চোৱা পি আৰু চিৰ মাজত, চি আৰু পিৰ মাজত কি আছে, লক্ষ্যবস্তু আছে বা ফকাছত আছে লক্ষ্যবস্তু। ইফালে যদি চোৱা লক্ষ্যবস্তু ক'ত আছে, ভাস্কেন্দ্ৰত আছে। প্ৰতিবিম্বও ক'ত গঠন হৈছে, ভাস্কেন্দ্ৰতে গঠন হৈছে। আৰু ভাস্কেন্দ্ৰ সদায় কি হয়, ফকাছৰ দুগুণ হয়। ফকাছ যদি তোমালোকৰ 2 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ আৰ কিমান হ'ব, 4 চেণ্টিমিটাৰ হ'ব। ভাঁজ ব্যাসাৰ্ধৰ ফকাছ সদায় কিমান গুণ হয়, দুগুণ হয়। ঠিক আছে। তো গতিকে ইয়াত যদি চাওঁ, লক্ষ্যবস্তু ফকাছৰ দুগুণ দূৰত্বত থাকিবলগীয়া হ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, চি অপশ্যনটো শুদ্ধ হ'ব। আৰু প্ৰতিবিম্বও তাতে গঠন হৈছে। ঠিক আছে। তো আৰু 10টা প্ৰশ্ন আছে, সেইকেইটা আমি বেলেগ এটা ভিডিঅ'ত কৰিম এই চেপ্টাৰটোৰ কাৰণে।